খিলঞ্জীয়াৰ মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেন আইনী সুৰুঙাৰে খিলঞ্জীয়াক উচ্ছেদৰ প্ৰস্তুতি চৰকাৰৰ ছেটেলাইট টাউনশ্বিপ বনাবলৈ ক'লা আইন আনিব চৰকাৰে ছেটেলাইট টাউনশ্বিপৰ নামত খিলঞ্জীয়াৰ ভূমি দখলৰ ষড়যন্ত্ৰ চৰকাৰৰ হাতত অবাধ ক্ষমতা নিজ ভূমিতে ভগনীয়া হ'ব নেকি থলুৱা লেণ্ড পুলিং স্কিমৰ নামত খিলঞ্জীয়াৰ ভূমি কাঢ়ি নিয়াৰ আইনী ব্যৱস্থা চৰকাৰে আনিব গুৱাহাটী উপগ্ৰহীয় চহৰ বিধেয়ক 2026 নামৰ এক ক'লা আইন ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ বাবে এক অশনি সংকেত কঢ়িয়াই আনিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰস্তুত কৰা গুৱাহাটী উপগ্ৰহীয় চহৰ উন্নয়ন কৰ্তৃপক্ষ বিধেয়ক 2026 নামৰ বিলখনে প্ৰকৃততে খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণৰ এক চৰকাৰী অস্ত্ৰলৈ ৰূপান্তৰিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে উন্নয়নৰ নামত চৰকাৰে এতিয়া নিজ ইচ্ছা অনুসৰি যিকোনো স্থানৰ পৰা খিলঞ্জীয়াক উচ্ছেদ কৰি ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰাৰ অবাধ স্বাধীনতা লাভ কৰিবলৈ ওলাইছে এই বিধেয়কখনৰ আটাইতকৈ ভয়ংকৰ দিশটো হৈছে চৰকাৰৰ হাতত অৰ্পণ কৰা অবাধ ক্ষমতা বিধেয়কখনৰ নিয়ম অনুসৰি ৰাজ্য চৰকাৰে কেৱল এখন চৰকাৰী গেজেট অধিসূচনাৰ জৰিয়তে নিজৰ পছন্দৰ যিকোনো এলেকাক উপগ্ৰহীয় চহৰ উন্নয়ন এলেকা হিচাপে ঘোষণা কৰিব পাৰিব ইয়াৰ অৰ্থ হ'ল চৰকাৰৰ চকুত পৰা যিকোনো কৃষিভূমি বা জনবসতিপূৰ্ণ অঞ্চল নিমিষতে চৰকাৰী কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণলৈ গুচি যাব এই অধিকাৰ লাভ কৰি চৰকাৰে নিজ ইচ্ছামতে মানুহৰ ভূমি অধিগ্ৰহণ কৰাৰ চূড়ান্ত ক্ষমতা লাভ কৰিব লেণ্ড পুলিং স্কিম বা প্ৰত্যক্ষ ক্ৰয়ৰ নামত কৰ্তৃপক্ষই এক প্ৰকাৰ জোৰ জুলুমকৈ থলুৱা ৰাইজৰ মাটি অধিগ্ৰহণ কৰি নিয়াৰো সম্পূৰ্ণ আইনী সুৰুঙা উলিয়াই লৈছে চৰকাৰে ফলত সুৰক্ষিত হৈ নাথাকিব সাধাৰণ জনতাৰ একোঠলীয়া মাটিও এই ক'লা আইনখনৰ জৰিয়তে চৰকাৰে বিশেষকৈ পলাশবাৰী আৰু জাগিৰোডৰ দৰে অঞ্চলত খিলঞ্জীয়াৰ তীব্ৰ বিৰোধক মষিমূৰ কৰি ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব বিচাৰিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে পুৰুষানুক্ৰমে বসবাস কৰি অহা আজু ককাৰ দিনৰ ভেটি মাটি হেৰুৱাৰ ভয়ত এতিয়া শংকিত হৈ পৰিছে এই অঞ্চলসমূহৰ ৰাইজৰ সন্মতি অবিহনেই উন্নয়নৰ সপোন দেখুৱাই থলুৱা জনসাধাৰণক নিজৰ মাটিৰ পৰাই ভগনীয়া কৰাৰ এক নিখুঁত ব্লুপ্ৰিণ্ট এই বিধেয়কখনত সন্নিৱিষ্ট কৰা হৈছে এই অধিকাৰ ব্যৱহাৰ কৰি চৰকাৰে যিকোনো মূল্যৰ বিনিময়ত জনতাৰ প্ৰতিবাদ কঠোৰ হাতেৰে দমন কৰি উপগ্ৰহীয় চহৰ নিৰ্মাণৰ বাবে উঠি পৰি লগাৰ আশংকা প্ৰবল হৈ পৰিছে ইয়াৰ উপৰিও বিধেয়কখনত সন্নিৱিষ্ট কঠোৰ জৰিমনা আৰু শাস্তিৰ ব্যৱস্থাই চৰকাৰৰ একনায়কত্ববাদী চৰিত্ৰ উদঙাই দিছে কৰ্তৃপক্ষৰ বিনা অনুমতিত নিজৰ মাটিতেই ঘৰ সজা বা মাটিৰ ব্যৱহাৰ সলনি কৰিব নোৱাৰা আইন উলংঘা কৰিলে নিৰ্মাণ কাৰ্য ভাঙি পেলোৱা আৰু প্ৰতিদিনে 1000 টকাকৈ জৰিমনা বিহাৰ দৰে নিয়ম জাপি দিয়া হৈছে লগতে কৰ্তৃপক্ষৰ বিষয়াসকলক আইনী সুৰক্ষা প্ৰদান কৰি জনতাক ন্যায়ৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থাও ৰখা হৈছে সামগ্ৰিকভাৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই বিধেয়কখন কেৱল এখন উন্নয়নমূলক দস্তাবেজ নহয় ই হৈছে খিলঞ্জীয়াৰ ভূমি কাঢ়ি তেওঁলোকক নিজৰ দেশতেই ভগনীয়া কৰাৰ এক চৰকাৰী অনুজ্ঞাপত্ৰ খিলঞ্জীয়াৰ মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনেই এতিয়া আইনী সুৰুঙাৰে সেই ভেটি উচ্ছেদ কৰিবলৈ ওলোৱা কাৰ্যই ৰাজ্যত এক ভয়ংকৰ গণ আন্দোলনৰ ইংগিত বহন কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও